জয়ন্তমল বৰা ডাঙৰীয়াক মানে অতীত পাহৰিব নালাগে। নিজৰ পিতৃ মাতৃ বা জন্ম দিয়া সেই পৰিয়ালটো পাহৰিব নালাগে। য'ত তুমি জন্ম হৈছিলা তোমাৰ একো নাছিল। যি কংগ্ৰেছে তোমাক সৃষ্টি কৰিলে, আজি তুমি কংগ্ৰেছক পাম নোহোৱা ফুটবল কৈ আছা। বেছি দিন নাই, তোমালোকক ৰাইজে পাম নোহোৱা কৰিব, তোমালোকে সেই অৱস্থা কৰিব। বেছি দিন নাই, অলপ বাট চোৱা। ভূপেন বৰা জিকা নাই, কোনে কৈছে? দুবাৰকে বিধায়ক হৈছে তেওঁ, একবাৰ পাৰ্লিয়ামেণ্ট ছেক্ৰেটাৰী হৈছে, হোম হাৰা জিকে আছে। তেওঁ দুবাৰ হাৰিছে, দুবাৰ জিকিছে। সেইটো ইছ্যু নহয়, সেইটো মুদ্দা নহয়। তুমি আহিছা ৰাভা হাছং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনত, তুমি এই কমিউনিটিৰ কি কৰিবা? এই ৰাভা হাছং অট'নমাছ কাউন্সিলটো কোনে দিছিল? কংগ্ৰেছে দিছিল। যেতিয়া নেকি গাৰো ৰাভাক এই ২ নম্বৰী ৰাভা টংকেশ্বৰে উচুটোৱাই গাৰো আৰু ৰাভাৰ যেতিয়া গণ্ডগোল লগাইছিল, ক'ত গৈছিলা তুমি? তুমিতো কংগ্ৰেছ দলৰ পৰা বিধায়ক আছিলা। ক'ত গৈছিলা তুমি? তেতিয়া কিয় নিমাত হৈ আছিলা? যেতিয়া গাৰো ৰাভাৰ সংঘৰ্ষ হৈছিল, কংগ্ৰেছে, মই নিজে সুধা কণা ফিল্ডত এফালে গাৰো একফালে ৰাভা আৰ্মি লগত লৈ ধুনীয়াকৈ মিলাই দিছিলোঁ। মই সংঘৰ্ষ লগাইছে তোমালোকৰ মানুহে, টংকেশ্বৰে মিলাই দিয়া মানুহজন মই কংগ্ৰেছী। গতিকে কংগ্ৰেছীক সমালোচনা কৰা বাদ দিয়া। তুমি টংকেশ্বৰ ৰাভা ২ নম্বৰ ৰাভাক যে তোমালোকে চেয়াৰমেন বনাই ৰাখিছিলা, নিৰ্বাচিত হৈ বনাই ৰাখিছিলা, ট্ৰাম্প যোৱাৰ পিছতো বনাই ৰাখিছা, যিজন নেকি ট্ৰাইবেলে নহয়, ৰাভাই নহয়। সেইবিলাক প্ৰশ্নৰ উত্তৰ দিয়া। আমি তেওঁৰ লেগেচি দেখাই আছোঁ, সেইবিলাক কোনো উত্তৰ নাই। জোনমণি ৰাভাক কিয় হত্যা কৰা হ'ল, কোনে হত্যা কৰিলে, সেইবিলাক উত্তৰ বিচাৰি আছে। ৰাভা কমিউনিটিৰ কাৰণে কি কৰি আছা তোমালোকে, সেইটো বিচাৰি আছে। কেইটা শিক্ষা অনুষ্ঠান বনাইছা তুমি ৰাভা কমিউনিটিৰ কাৰণে? এটা নাম ক'ব লাগে। এখন বিশ্ববিদ্যালয় কৰিলানে? এই ৰাভা অঞ্চলত এটা মেডিকেল কলেজ যোৱা চৰকাৰৰ দিনতেই বাজেটত আনা, আজিলৈ তুমি নকৰিলা। সঁচাকৈ যদি ৰাভা মানুহখিনিক ভাল পোৱা, আজিলৈ মেডিকেল কলেজখন কিয় ইষ্টাব্লিছ কৰা নাই, কিয় আৰম্ভ কৰা নাই? কাৰণটো কি? গোৱালপাৰা ৰাইজে কি কৰিছে? আৰু ইমানে যদি 4জন বিধায়কৰ এজনে কিয় জিকাব নোৱাৰিলা? যে তোমালোকক চবে জানে, নিৰ্বাচন আহিলে এই যে সব আহি নামি গৈছে, প্ৰভাৱশালী মন্ত্ৰী, টকা পইচা গুণ্ডা সব নামাই দিছে। কিয়? তোমালোকক ৰাইজে যদি ভালে পায়, কংগ্ৰেছৰ যদি একোৱে নাই, কিয় গুণ্ডামি কৰিব লাগে? ভালকৈ নিৰ্বাচন পাতা। কিয় ইমান ধনবল দেখাব লাগে, বাহুবল কিয় দেখাব লাগে? ইমান কিয় ভয় খাইছা? ইমান কিয় ভয় তোমালোকৰ? গতিকে এওঁলোক ক্ষমতা মূৰত ধৰিছে, পাগল হৈছে। পাগলামিটো, পাগলা ট্ৰিটমেণ্ট ৰাইজে কৰিব। অহা 26 চনত চাওক কি অৱস্থা হয়। দুৰ্নীতিৰ পাহাৰ ঘূৰিছে, বিশ্ব ৰেকৰ্ড কৰিছে দুৰ্নীতিত, সকলোৱে জানে। অসমৰ ৰাইজৰ টকা লৈ মহাৰাষ্ট্ৰৰ চৰকাৰ কৰা, ঝাৰখণ্ডৰ ইলেকশ্যন কৰা, হাৰিয়ানাৰ ইলেকশ্যন কৰা, দিল্লীৰ ইলেকশ্যন কৰা, পঞ্জাৱৰ ইলেকশ্যন কৰা, যিমান যি আছে গোটেই অসমৰ টকা লুটপাট কৰি লৈ তোমালোকে এইবিলাক কৰি আছা। এইবিলাক ৰাইজে দেখা নাইনে? যাক দি টকাটো তুমি লৈ যোৱা, যি গাড়ীৰ ড্ৰাইভাৰ দি লৈ যোৱা, তেওঁলোকে দেখা নাইনে? তেওঁলোকে নকয়নে? যি অফিচাৰক ইউজ কৰি পইচা তোলা, সেই অফিচাৰ কিছুমান ইয়াতে অসমৰ পৰা গুচি গ'ল উৎপাতত, থাকিব নোৱাৰি। পুলিচ প্ৰশাসনেই হওক, এনেও হওক, তেওঁলোকে বুজি পাই আছে। মই যে কৈ আছোঁ, ক'ৰ কথা কৈ আছোঁ, বুজি পাই আছে। আৰু যিসকল বিষয়া অসমৰ পৰা গুচি গ'ল, তেওঁলোকেও দেখি আছে। তেওঁলোকে বাহিৰত নক'বনে? ক'ত টকা ক'ত লুট হয়, আকৌ আনলোড হয়। অলপতে চেণ্ট্ৰেলৰ টীম আহি সেই কাৰখানা, সেই গুদাম, কৰাপশ্যনত টকা য'ত থয় গুদাম, সেই গুদাম ৰেডো হৈছে। এইবিলাক উত্তৰ দিয়া। এইবিলাক কিয় উত্তৰ নিদিয়া? দম আছে যদি এইবিলাক উত্তৰ দিয়া। ফেচ টু ফেচ হোৱা। এছেম্বলিত ৰিপ্লাই নিদি পলাইছে।
ওলাইছে মুদ্ৰা ধৰা মই স্পষ্ট কৈছোঁ কয়লা গাড়ীৰ পৰা 1,27,500 টাকা কৰি লোৱা হয় এই টকা ক'ত যায় এইটোৰ উত্তৰ দিয়া বালিৰ টকাৰ ক'ত যায় বালি গাড়ীৰ টকাবিলাক ক'ত যায় ব্ৰইলাৰ মুৰ্গীৰ টকা ক'ত যায় পাণৰ চিণ্ডিকেটৰ ক'ত যায় চুপাৰী চিণ্ডিকেটৰ পইচা ক'ত যায় এইবিলাক উত্তৰ দিয়া তোমালোকে যদি ভাবিছা যে ৰাইজে বুজি নাপায় সকলো দেখি আছে ৰাইজে যেতিয়া পইচাটো দিয়ে সেইবিলাক মানুহক নকয়নে আৰু য'ত পইচাটো তোলে পইচা দিয়া সময়ত কয় ক'ত ক'ত যায় ক'ত ভাগ একেবাৰে কৈ দিয়ে তেওঁলোকে ভাবি আছে কোনেও গম নাপায় চব ৰাইজে গম পায় তেওঁলোকৰ পাম নোহোৱা কৰিব 26ত মনত ৰাখক সিদিনাখন টংকেশ্বৰ ৰাভাই মুকলিকৈ আপোনাক নিমন্ত্ৰণ জনাইছে ৰাভা হাছঙৰ শপত গ্ৰহণত আৰু তেওঁ কৈছে যে আপোনাক এখন চিঠি দিব এখন চিঠি নিমন্ত্ৰণ পত্ৰ দিব আপুনি যাবনে না এইটোতো গণতন্ত্ৰ মই মানি ল'ম তেওঁ যদি গণতান্ত্ৰিক হিচাপত জিকে তেওঁ প্ৰতিনিধি হ'ব শপত গ্ৰহণ মাতিব যদি মোৰ সময় সুযোগ লৈ মিলে মই যাম সেইটো একেবাৰে মষ্ট ৱেলকাম কিন্তু এতিয়ালৈকেতো নিৰ্বাচনৰ যিটো এতিয়ালৈ হোৱা নাই কিন্তু টংকেশ্বৰ ৰাভা ডাঙৰীয়া নাজানে তাৰমানে এইটো জোচত আছে খোচত নাই তেওঁ যে নিজে হাৰি আছে তেওঁ গম পোৱা নাই তেওঁৰ ওচৰৰ যিবিলাক মানুহ আছে তেওঁক যে হেৰুৱাই আছে তেওঁ গম নাপায় এই বিজেপিক চিনা নাই এতিয়া চিনি পাব টংকেশ্বৰ ৰাভা কমিউনিটিৰ ওপৰত কংগ্ৰেছে কেতিয়াও গাদ্দাৰি কৰা নাই কেতিয়াও নহয় ৰাভা অট'নমাছ কাউন্সিল দিছে ৰাভা অট'নমাছ কাউন্সিলৰ নিৰ্বাচন পাতি দিছে তেওঁলোকক ক্ষমতা দিছে এটাই যে ৰাভা কমিউনিটিটো আগবাঢ়ি আহক কিন্তু টংকেশ্বৰ ৰাভা গমে নাপায় যে ND কৈ থাকে নহয় বিজেপিয়ে তেওঁৰ লগত কি কৰি আছে তেওঁ গম নাপায় নহয় মই এই যে মিডিয়াত কৈ আছোঁ তেওঁক CM নবনায় CMটো নবনায় তেওঁক জিকিবই নিদিয়ে তেওঁ গম পোৱা নাই তেওঁৰ ওচৰৰ যিমান বিজেপি মানুহ আছে গোটেই তেওঁৰ এণ্ট্ৰি কৰি আছে যিদিনা কাউণ্টিং হ'ব টংকেশ্বৰ ৰাভা বিজেপিক সেইদিনা চিনি পাব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দুধনৈ কি ক'ব কিয় সব দেখোন 36টাই জিকিব 36টা যদি জিকিব মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি সব কিয় নামি আহিব লগা হ'ল আপোনালোকে প্ৰশ্ন কৰক আপোনালোকৰ ইমানে ভাল ইমানে ভাল মই আজি স্পষ্ট কৈ যাওঁ প্লানিং বেলেগ চলি আছে নিৰ্দলীয় আৰু কংগ্ৰেছে মিলি ৰাভা হাছং অট'নমাছ কাউন্সিল বনাব এইটো মনত কৰি ৰাখক আৰু বিজেপিয়ে টংকেশ্বৰক হেৰুৱাব এই স্পষ্ট কথা তেওঁ কওক এতিয়াও সময় আছে তেওঁৰ ওচৰৰ মানুহখিনি মই একদম স্পষ্ট কৈ দিওঁ স্পষ্ট এটাও প্ৰমাণ নোহোৱা কথা মই নকওঁ তেওঁৰ ওচৰৰ পাজৰে যিমান বিজেপি আছে গোটেই বিজেপিতে হেৰুৱাই আছে অলপ চিন্তা কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ